বন্ধুসকল ক্ৰিষ্টফাৰ নলেনৰ দ্য অডিচি সিনেমাখন চোৱাৰ পাছত মাইণ্ডটো ৰিফ্ৰেছ কৰিবৰ কাৰণে মই চাই দিলোঁ সাউথ ইণ্ডাষ্ট্ৰীৰ পৰা অহা তিনিখন সিনেমা। প্ৰথমখন চাই দিলোঁ দ্য এমাজন প্ৰাইমত অহা ৰিচেণ্টলি হিন্দী ডাবিং বহুত বেছি ধুনীয়া, যাৰ নাম হৈছে ডাবল অকুপেঞ্চি। সিনেমাখনৰ ষ্টৰিটো বহুত ইণ্টাৰেষ্টিং হয় আৰু কেৰেক্টাৰবোৰ বহুত ইণ্টাৰেষ্টিং। সিনেমাখনে আপোনাক কনফিউজো বহুত কৰিব। সিনেমাখনৰ ষ্টাৰ্টিং পইণ্টতে আমাক দেখুওৱা যায় যে এটা বাচ্চা জন্ম হয় আৰু সেই বাচ্চাটো জন্ম হোৱাৰ পাছত ডেথ হৈ যায়, কিন্তু ভগৱানৰ আশীৰ্বাদত সেই বাচ্চাটো পুনৰ জীৱ উভতি আহে। কিন্তু এনেকুৱা ধৰণৰ আশীৰ্বাদ লৈ আহে যে সেই বাচ্চাটোৱে মানে ডাবল ৰূপ পায়। মিনছ ৰাতিপুৱা 6টাৰ পৰা গধূলি 6টালৈকে ছোৱালী আৰু গধূলি 6টাৰ পৰা ৰাতিপুৱা 6টালৈকে ল'ৰা। তাৰ পাছত যেতিয়া ডাঙৰ হৈ আহে তেতিয়া সিহঁতৰ সমস্যাবোৰ বহুত বেছি ধৰণে বাঢ়ি আহে। তো কেনেকৈ সেই 6টাৰ পৰা 6টালৈ যিটো মানে ট্ৰান্সফৰ্মেশ্যন সিহঁতৰ, তো সেই ট্ৰান্সফৰ্মেশ্যনৰ মাজত সিহঁতি কেনেকৈ লাইফটো আগুৱাই গৈ থাকে, সেই ষ্ট্ৰাগল লাইফটোৰ মাজত লভ ইণ্টাৰেষ্টটো যেতিয়া এণ্ট্ৰি মাৰিব তেতিয়া সিহঁতৰ লাইফটো আৰু বেছি ষ্ট্ৰাগল হৈ পৰে, যি নেকি বহুত বেছি কনফিউজন সৃষ্টি কৰে। কিন্তু চিনেমাখন ষ্টৰিটো ইণ্টাৰেষ্টিং হোৱাৰ কাৰণে আমি এংগেজিং হৈ থাকোঁ, যিহেতু বহুত বেছি দীঘলীয়া চিনেমা নহয়। ক্লাইমেক্সটো চিনেমাখনৰ বহুত বেছি ভাল কৰিব পাৰিলেহেঁতেন, কিন্তু ইয়াত ৰাইটাৰে ইমানটাও ছেটিছফেকশ্যন লেভেল নিদিয়ে। মই পাৰ্চনেলি ক্লাইমেক্সটো বহুত বেছি ভাল নাপালোঁ, এভাৰেজ টাইপে ৰাখিলে। কিন্তু চিনেমাখন যিহেতু মানে আমনিদায়ক নহয়, সেইকাৰণে মই চাই এনজয় কৰিলোঁ। আপোনালোকে যদি এখন চিনেমা নাই চোৱা, চাব পাৰে। চিনেমাখনৰ যিবোৰ ট্ৰান্সফৰ্মেশ্যন চিন দেখুৱাইছে, চিনেমাখনৰ যিটো ডায়লগ ডেলিভাৰী ৰাখিছে আৰু যি নেকি এটা ইম'চনেল টাচো দিছে চিনেমাখনত, সেইখিনি চাই আপোনালোকে ভাল পাব। ডাবল অকুপেঞ্চি চিনেমাখন আপোনালোকে কেইটামান কেৰেক্টাৰ পাব, ৰাজনী, প্ৰিয়া, কাৰ্তিক, এইকেইটা কেৰেক্টাৰ আপোনালোকে বহুত বেছি ভাল পাব। পাৰ্চনেলি আপোনালোকে ভাল পাব আৰু কিছুমান বস্তু হয়তো ৰিলেটো কৰিব পাৰে, যিহেতু অকণমান লাভ ষ্টৰী ৰোমেন্স টাইপৰ চিনেমা হয় এখন। যদি আপোনালোকে এই চিনেমাখন নিজৰ ভাল পোৱাজনৰ লগত চায় তেতিয়াহ'লে আৰু অলপমান বেছি কানেক্ট কৰিব। তো নেক্সট চাই দিলোঁ মই এখন চিনেমা যি নেকি তেলেগু ইণ্ডাষ্ট্ৰীৰ পৰা আহিছে, যাৰ নাম হৈছে শানামুখা। তো শানামুখা চিনেমাখন চাবলৈ গ'লে আপোনালোককো 2 ঘণ্টা সময় এটা দিব লাগিব, যি নেকি ষ্টাৰ্টিং হৈ যায় এখন গাঁৱৰ পৰা। এটা বাচ্চা জন্ম হয় আৰু সি বহুত বেছি ভয়ানক ধৰণৰ হয়, তাৰ লগত কোনো খেলিব নিবিচাৰে, চাব নিবিচাৰে, কথা পাতিব নিবিচাৰে, ঠিক আছে। তো বাচ্চাটোৰ তেনেকুৱা এটা কণ্ডিশ্যন হোৱাৰ কাৰণে বাপেকে যায় এটা তান্ত্ৰিকৰ ওচৰত যে তাক ঠিক কৰিব পৰা যায় নেকি। তাৰ পাছতে আৰম্ভ হয় এটা মিষ্টেৰিয়াছ ডেথৰ, যি নেকি ছোৱালীবোৰক বহুত বেছি বেলেগ ধৰণে মাৰ্ডাৰ কৰিব লগা হয়। আৰু সেই মাৰ্ডাৰখিনি ইনভেষ্টিগেশ্যন কৰিবলৈ আহে আমাৰ হিৰো আদিচাই কুমাৰ। কোনে মানে সেই মাৰ্ডাৰবোৰ কৰিছে আৰু কিয় কৰিছে আৰু সেইখিনি বস্তু ৰিভিল কৰি সেই তান্ত্ৰিকটোলৈ কেনেকৈ ৰিলেটেড হৈ পেলাই গোটেই ষ্টৰিটো ফাদিল কৰে। এই ষ্টৰিটো চাবলৈ হ'লে আপোনালোকে চিনেমাখন চাব লাগিব। চিনেমাখনত কিছুমান বস্তু একদম ধাৰ্মিক দেখুৱাই, যাদু মন্ত্ৰ তন্ত্ৰ তেনেকুৱা ধৰণৰ বস্তু দেখুৱাই, মাইথলজি টাইপ আমাৰ এটা টাচ দিবলৈ চেষ্টা কৰিছে, কিন্তু সেইখিনিয়ে বহুত বেছি ৱৰ্ক নকৰে। আমি বহুত বেছি ভাল ভাল চিনেমা চাই থৈছোঁ এনেকুৱা ধৰণৰ, সেইকাৰণে আমি এই চিনেমাখনত বহুত বেছি ৱাও মুভমেণ্ট টাইপ আমি ক্ৰিয়েট কৰা টাইপৰ তেনেকুৱা নেদেখিলোঁ। আৰু যিখিনি বস্তু একশ্যন চিন দেখুৱাই চিনেমাখনত, সেইখিনি আমি এজ ইউজুৱেল সাউথ ইণ্ডাষ্ট্ৰীৰ যিবোৰ থাকে তেনেকুৱা ধৰণে দেখাইছে, একো ধৰণৰ বেলেগ নাই। মই চিনেমাখনত জাষ্ট আদিচাই কুমাৰৰ কাৰণে চাইছিলোঁ যে অকণমান ইণ্টাৰেষ্টিং কিবা প্লট দেখা পাইছিলোঁ, কিন্তু তেনেকুৱা ধৰণৰ লাষ্টলৈ একো ফাদিল নহ'ল। আপোনালোকে যদি নাই চোৱা এইখন চিনেমা চাব পাৰে, হিন্দী ডাবিঙত এভেইলেবল আছে। তাৰ পাছত মই চাই দিলোঁ লাষ্ট 3 নম্বৰ এখন চিনেমা, যি নেকি 2023ত আহিছিলে, যাৰ নাম আছিলে পুল্লিমাতা। চিনেমাখন মই তেতিয়া চোৱা নাছিলোঁ। তাৰ পাছত ফেচবুকে, ইনষ্টাগ্ৰামে ইমান ইয়াৰ ক্লিপ ভাইৰেল হৈ আছিলে যে মই চিনেমাখন চাবলৈ ইচ্ছুক হ'লোঁ। চিনেমাখন জৰ্জ আৰু ঐশ্বৰী ৰাজেশৰ কাৰণে মই চালোঁ, যি নেকি পাৰ্চনেলি মই এই দুইটা এক্টৰে মোৰ ফেভৰেট। যাৰ পানী চিনেমাখন বহুত বেছি ভাল হৈছে আৰু ঐশ্বৰী ৰাজেশৰ চিনেমা আপোনালোকে জানে বহুত বেছি ধুনীয়া ধুনীয়া চিনেমা তাই পাৰ্চনেলি লিড এক্ট্ৰেছ হিচাপেও দি ৰাখিছে আমাক, ঠিক আছে। তো চিনেমাখনত দেখুওৱা যায় শম্ভু নামৰ এটা ল'ৰাক, যি নেকি বিয়া পাতিব বিচাৰি থাকে আৰু তাৰ বহুত বয়সো হৈ গৈছে 40+। তো হঠাতে তাৰ বিয়া ঠিক হৈ যোৱাৰ পাছত যেতিয়া বিয়াৰ ডেট আহে, সিদিনাখন সি ভাল পোৱা ছোৱালীজনী পলাই গুচি যায়। তাৰ পাছত সি বহুত বেছি চাদমাত গুচি যায়। আৰু এফালে আমাক সেই চিনেমাখনতে আন এটা চিন দেখুৱাই থাকে যে শম্ভুৱে থকা গাঁওখনৰ ওচৰৰ পৰা যদি এখন জংঘল থাকে, য'ত নেকি এটা বাঘে মুক্তভাৱে বিচৰণ কৰি থাকে আৰু তাৰ কাৰণে পুলিচ এলাৰ্ট হৈ থাকে আৰু গাঁওবাসীৰ পৰা এলাৰ্ট কৰি থাকে যে ঘৰৰ পৰা ওলাব নালাগে। তেনেকুৱা ক্ষেত্ৰতে শম্ভুৰ বিয়াৰ ভাঙাৰ পাছত সি ডিপ্ৰেশ্যনত ওলাই গুচি যায় আৰু হঠাতে ৰাতি লগ পায় ঐশ্বৰীয়া ৰাজেশক। আৰু তাৰ পাছত চিনেমাখনে মোৰলৈ এটা বেলেগ এটা ইণ্টাৰেষ্টিং কাহিনী, যি নেকি আপোনালোকে গোটেই ষ্টৰিটো জানিবলৈ হ'লে চিনেমাখন চাব লাগিব, ঠিক আছে। তো চিনেমাখনত এটা এনেকুৱা ষ্টৰি ৰাখিছিলে যে নেকি এটা ভাল পটেঞ্চিয়েল আছিলে আমাক এটা মাষ্টাৰ পিচ টাইপ ষ্টৰি ডেলিভাৰ কৰাৰ, কিন্তু চিনেমাখন 1 ঘণ্টা 50 মিনিটৰ হোৱাৰ পাছতো চিনেমাখনে আমাক ক'ৰবাত নাই ক'ৰবাত ব'ৰ কৰে। ঐশ্বৰীয়া ৰাজেশ আৰু জৰ্জৰ যিটো চিন আছে ইয়াতে চিনেমাখন, সেই বস্তুখিনি বহুত বেছি ভাল লাগে, কিন্তু পাছলৈ চিনেমাখনৰ যিটো ক্লাইমেক্স আছে, ক্লাইমেক্সখন একদমেই ফাল্টু লাগিলে। ইয়াত মানে ইণ্টাৰভেলৰ যিটো ষ্টৰি, ইণ্টাৰভেলৰ ষ্টৰিটোৰ লগত ক্লাইমেক্সৰ একো মানে মিল মিলাপ নথকাৰ নিচিনা আমাক লাগিলে, ঠিক আছে। শম্ভুৰ যিটো কেৰেক্টাৰ প্লে কৰিছে এটা জৰ্জ, তাক যেনেকুৱা ধৰণে প্ৰেজেণ্ট কৰিলে ডাইৰেক্টৰে, তো তেনেকুৱা ধৰণৰ কেৰেক্টাৰটোৰ লগত লাষ্টৰ যিটো ক্লাইমেক্স হয় সেই বস্তুটো একেবাৰে জাষ্টিফাই নহ'ল, যাৰ কাৰণে ডিসএপইণ্ট ফিল কৰিলোঁ। আপোনালোকে যদি চাইছে চিনেমাখন জনাই দিবচোন ক্লাইমেক্সটো আপোনালোকে কেনেকৈ পালে। হয়তো ক্লাইমেক্সটো আৰু যদি বেটাৰকৈ দেখাব পৰা গ'লহেঁতেন, চিনেমাখনৰ ষ্টৰিটো বহুত বেছি ভাল হ'লহেঁতেন, কিন্তু এই চিনেমাখনৰ পৰা মানে সেই বস্তুটো আশা কৰিব নোৱাৰিলোঁ, যিটো বস্তু মানে পাৰ্চনেলি এটা এক্সপেক্টেশ্যন ৰাখি পেলাই চাইছিলোঁ। তো আপোনালোকে এই 3খন চিনেমাৰ ভিতৰত কোনখন চিনেমা আপোনালোকে চাইছে বা কোনখন চিনেমা আপোনালোকে চাবলৈ ইচ্ছুক হৈছে কমেণ্ট কৰি জনাই দিব। আৰু যদি 3খনৰ ভিতৰত 3খনে চাইছে কমেণ্ট কৰি জনাই দিব কেনেকুৱা পালে। আৰু ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। আৰু ফেচবুকৰ পৰা চাই গ'লে আপোনাক ফ'ল' কৰিয়ে দিব। তো লগ পাইছোঁ নেক্সট ভিডিঅ'ত। আজিলৈ বাই বাই।